SK ফাৰ্মিংলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি মোৰ ফাৰ্মত 13 দিন হৈছে। আমি 13 দিনৰ পোৱালিবিলাক আমি কেনেকৈ ৰাখিছোঁ আপোনালোকক দেখাওঁ, তাকে ভিডিঅ' এটা বনালোঁ। আৰু বৰ্তমান সময়ত কিডনিক প্ৰব্লেম, সকলো ফাৰ্মাৰে সকলো কথাবিলাক জানে যে কিডনিক প্ৰব্লেমত কিমান চৰাই মৰিছে, কাৰ মোটামুটি 15%, 16%, 10% এনেকালৈকে মানে চৰাই মৰি গৈছে। উপায় নাই, যিখিনি চৰাই বাছে তাকে যতন কৰি ৰাখিব লাগিব। তে আহক আমি কিডনিকৰ কাৰণে কি মেডিচিন ইউজ কৰিছোঁ আপোনালোককো দেখাম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। তে আহকচোন বন্ধুসকল, মোৰ ফাৰ্মত বৰ্তমান পোৱালি দিছিলে 3000 পোৱালি নেউলে মাৰিলে মোটামুটি 100 পোৱালি। আৰু এতিয়া বৰ্তমান কিডনিক লাগি মৰিছে মোটামুটি 150 মান। আজিতো 13 দিন হৈছেহে, আৰু মোটামুটি 7 দিনমানলৈকে এই কিডনিক প্ৰব্লেমটো থাকে। গতিকে আমাৰ পোৱালিবিলাক কেনেকৈ হৈছে আপোনালোকে ক'ব। আমি বহুত যতনে ৰাখিব বিচাৰি আছোঁ, বহুত কোচিছ কৰি আছোঁ, কিন্তু কিডনিক লগা চৰাইবিলাক বচাব পৰা নাযায়। বহুত মানে মেডিচিন দিলে কণ্ট্ৰল হৈ থাকে, তেও কণ্ট্ৰল হৈ থাকিলে 20 দিনৰ পিছত চৰাইবিলাক মানে নমৰা হৈ যায়। কম মৰে, খুব কম মৰে। আৰু যিকেইটা মানে অধিক কিডনিকৰ প্ৰব্লেম হৈছে সেইকেইটা ধৰিলেও আস্তে আস্তে যাবই। কিডনিকৰ কাৰণে কি কি মেডিচিন লগাইছোঁ আপোনালোককো দেখাম। বন্ধুসকল, আমি আপোনালোকক দেখাওঁ কিডনিৰ কাৰণে আজি মই মেডিচিন এটা লৈ আহিছোঁ। এই মেডিচিনটো খুৱাম মই অলপ পিছৰ পৰা। চাব বন্ধুসকল, কিডনি প্ৰব্লেমৰ কাৰণে আজি মই এইটো নতুন মেডিচিন আনিছোঁ অফিচৰ পৰা দিছোঁ। আপোনালোকে ইয়াক কেনেকৈ ইউজ কৰিব, প্ৰত্যেক মানে 100 ব্ৰইলাৰ পোৱালিৰ বাবে মানে 3 গ্ৰাম ইয়াত লিখাই আছে কণ্ট্ৰলত। আপোনালোকে সেইটো চাই ল'ব। 3 গ্ৰামকৈ আপোনালোকে 6-7 দিনৰ পৰা কণ্টিনিউ কৰিবই লাগিব। ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।